লিখিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ কাইলৈ মা আহিব সদ্যহতে 40 লাখ টকাৰ প্ৰয়োজন আছে এওঁ কাৰ লগত থাকি কি কৰে মই একোৱেই গম পোৱা নাছিলো এনিশা বৰ বেয়াকৈ মাৰ খাই গৈ আছো এনেকৈ দেখোন কোম্পানী ডুবি যাব শান্তনু শান্তনু মা মই তোমাক বিচাৰি ফুৰিছো তুমি ইয়াতে মা দেউতাই কিবা উশাহ নোপোৱা মানুহৰ নিচিনা কৰি আছিলে নম্ৰতা বুকুত হাতখন দি খোৱাৰ কাৰণে তেনেকুৱা হৈছে নেকি হেৰা হেৰা নম্ৰতা কি হৈছে তোমাৰ কি হৈছে কিয় এনেকুৱা কৰিছা কি হৈছে মই উশাহ ল'ব পৰা যেন নাছিলো আপুনি চিন্তা নকৰিব দেউতা মই এতিয়াই ডক্টৰ আনি আছো ৰ'ব মা নম্ৰতা তুমি ক'ত গৈছিলা মইনো কলৈ গৈছো তোমাক এৰি থৈ এতিয়াবা মুখেৰে ক'তো নাযাবা নাই 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 আজি থানালৈ মাতি গৈছিল কাৰণেহে গৈছিলো আৰু নাযাওঁ নাযাওঁ নাযাবা তুমি নাযাবা তুমি এৰি গ'লে সিহঁতে মোক মাৰি পেলাব এনেকৈ থাকিব নোৱাৰি অন্তত ঘৰখন চলিবলৈকে কিবা এটাতো কৰিব লাগিব কি কৰোঁ তাকেই ভাবিছোঁ বা ইমান চিন্তা কৰিব নালাগে ৰ'বচোন মই আছো নহয় তই আছ বুলিতো জানোৱেই অকল তয়ে নহয় প্ৰহ্লাদ আছে প্ৰলয়ো আছে প্ৰলয়েতো যাবৰ সময়ত কৈয়ে গৈছে কিবা অসুবিধা হ'লেই খবৰ দিবলৈ মা কিছুমান মানুহৰ সহায়ৰ আমাক প্ৰয়োজন নাই নল'বা মই নিজে কিবা এটা কৰিম নহয় টিউশ্যন দুটামান গোটাই লওঁ বুলি ভাবিছোঁ টিউশ্যনে কৰিম বুলি যেতিয়া ভাবিছে তেতিয়াহ'লে ঘৰে ঘৰে গৈ টিউশ্যন কৰাতকৈ এটা টিউশ্যন চেণ্টাৰ খুলি নলগে আব্দুলে কথাটো কিন্তু বেয়া কোৱা নাই ঠিক আছে তেনেহ'লে ভাল জেগা অকণমান চাই তই ভাল ৰুম এটা ঠিক কৰি দিবিচোন আব্দুল তাতে ষ্টাৰ্ট কৰিব লাগিব তাৰ লগতে ক'ৰবাত পাৰ্ট টাইম কিবা এটা পাওঁ নেকি চাই দিবিচোন আব্দুল মইতো পুৱা গধূলিহে টিউশ্যন কৰিম দিনটোচোন এনেই থাকিম চাম দিয়ক বা মই এতিয়া উঠো যা গৈ যা ৰাতিও বহুত হ'ল কাইলৈ এপাক আহিবি হ'ব খুৰী বা যাওঁ যা বৰ ভাল ল'ৰা হ'ব দিয়া ভাল বেয়া পাছতো পাতিম মা তোমাক এটা কথা কোৱাই নাই নহয় কি আজি কৃপালৰ মাকক লগ পাইছিলোঁ কি ক'ত থানাত কিবা কৈছে নেকি নাই তেনেকৈ কথা পতাৰ পৰিৱেশে নাপালোঁ বেয়া হ'ল নেকি বাৰু মা বেয়া কৰিছতো মাত এষাৰ দিব লাগিছিল নাই মা মই এতিয়াহে ভাবিছোঁ মই যি কৰিছোঁ ঠিকেই কৰিছোঁ
বাৰু বাৰু ব'লা ভাত খাওঁগৈ বজাৰলৈ যাব লাগিব নহয় আৰু আব্দুলে কোৱাৰ দৰে ৰুম এটাও চাব লাগিব বল নাছিল তাক যি দেখিছিল সেইটোৱে লাগিছিল সঁচাকৈ সি সৰুৰে পৰা বৰ অকৰা আছিল সি যে সলনি হৈ গ'ল সেই কথা ভাবিলে সি বাৰু সঁচাকৈ মোৰ বুকুৰ পৰা আঁতৰি গ'ল নেকি সকলো তুমি দেখিও নেদেখাৰ দৰে কিয় কৈছা মা সি মোৰ ল'ৰা দেৱী নিজৰ সন্তানক জানো কোনোবা মাকে পাহৰিব পাৰে কিন্তু সন্তানে যেতিয়া পাহৰিব বিচাৰিছে তুমি জানো তাক ধৰি ৰাখিব পাৰিবা ধৰি ৰাখিব নোৱাৰাটো তাৰ দোষ নহয় দোষ মোৰ নিজ মাতৃয়ে যেতিয়া সন্তানক ধৰি ৰাখিব নোৱাৰে তাতকৈ কোনোবা দুৰ্ভগীয়া থাকিব পাৰেনে দুৰ্ভগীয়া তুমি নহয় মা দুৰ্ভগীয়া সি 10 মাহ 10 দিন গৰ্ভত ৰাখি তুমি তাক জন্ম দিছা বুকুৰ উমেৰে তাক ডাঙৰ দীঘল কৰিছা এটা এটা দিন তাক উপহাৰ দিয়াৰ পৰিণাম সি তোমাক এনেকৈ দিছে মা তাক তুমি ধন্যবাদ দিব লাগে এতিয়া সেই মুকলি মনেৰে তাক উৰিবলৈ দিয়া মা উৰি উৰি যেতিয়া সি ভাগৰি পৰিব তেতিয়া সি আপোনা আপুনি নিজ বাহুলৈ ঘূৰি আহিব এই দিনটোলৈ তুমি থাকিবও পাৰা নাথাকিবও পাৰা কিন্তু মনত ৰাখিবা উভতি আহিব দিয়া মা আহিবই লাগিব হেৰা সেই আশা বুকুত বান্ধি মাক তেনেহ'লে বিচাৰি উলিয়ালোঁ অন্ততঃ আজি এটা টেনশ্যনৰ পৰা মই মুক্ত হ'লোঁ কাৰণ মাক বিচাৰি নাপালে মইতো জগৰী হ'লোহেঁতেন মায়ে বাৰু মোক কি ভাবিছে মই সঁচাই নেদেখা বুলি ভাবিছে নে দেখিও নেদেখা বুলি ভাবিছে নিজৰ সমস্যাবোৰে সমাধান কৰিব পৰা নাই অন্য কথা সকলো ৰেডি হৈ গৈছে এতিয়া চহীটো কৰিলেই হ'ল দিয়া ক'ত কৰিব লাগে আপুনি কৰিলে নহ'ব মেম মই চহী কৰিলে নহ'ব মানে কি কথা কৈছা তুমি এতিয়াতো কোম্পানীৰ সকলো কৰ্তৃত্ব ছাৰে আপোনালোকৰ বোৱাৰীক কৰি দিছে কি তেখেতে চহী নকৰিলে কোম্পানীৰ পৰা মই টকা এটাও দিব নোৱাৰোঁ এতিয়াহে সকলোৰে স্বৰূপবিলাক ওলাই পৰিব গা ভাল লগা নাইনে মন ভাল লগা নাই মা এনেকৈ নাথাকিবা মা তুমিয়ে যদি এনেকৈ থাকা তেন্তে মই কেনেকৈ জীয়াই থাকিম তেখেতে চহী নকৰিলে কোম্পানীৰ পৰা মই টকা এটাও দিব নোৱাৰোঁ হোৱাট কি কথা ক'বলৈ আহিছে আপুনি বলিয়া হৈছে নেকি সেইবোৰ ছাৰক সুধিব কি কেতিয়া উইল কৰিছে আজি এসপ্তাহ হ'ল অ' ন আপুনি থাকোঁতে এইবোৰ কেনেকৈ হ'বলৈ পালে মা মনে মনে শান্তনু দেউতাৰ বিচনাত আছে কিয় মনে মনে থাকিম নাথাকোঁ মনে মনে মই কিয় মনে মনে থাকিম কেনেকৈ সম্ভৱ হ'বলৈ পালে এইবোৰ তেখেতৰ মূৰৰ বিকৃতি ঘটিছে মাৰি পেলাম সকলোকে
তুমি মোক এই কথাটো আগতে কিয় জনোৱা নাছিলা? এইটো আপোনালোকৰ ভিতৰত দেউতা দেউতা কি হ'ল শান্তনু ইমানকে চিঞৰিছা কিয় নিচিয়ৰিম কিয় আপুনি এইবোৰ কি কৰিলে কি কৰিলো তুমি যে ইমানকে উত্তেজিত হৈছা উত্তেজিত নহম মই কিয় উত্তেজিত নহম এই কোম্পানী আপুনি দেৱীৰ নামত উইল কৰিবলৈ আপোনাক কোনে অনুমতি দিলে অনুমতি মই কোম্পানীৰ মালিক মোক কোনে অনুমতি দিব লাগে অৱশ্যে লাগিব এই কোম্পানীটোৰ কাৰণে ইমান দিনে মই কিমান কষ্ট কৰিলো ইয়াত কি মোৰ অধিকাৰ নাই অধিকাৰ অৱশ্যে তোমাৰ অধিকাৰ আছে কিন্তু দেৱী হ'ল মোৰ বোৱাৰী তাইৰ অধিকাৰ তোমাতকৈ বেছি অধিকাৰ এইখন ঘৰলৈ প্ৰথম কোন আহিছিল মই নে দেৱী তুমি ঘৰ যোৱাই আৰু তাইক মই আদৰি আনিছো আৰু মোক তোমাক আৰু বেলেগকৈ বুজাই দিব লাগিব নেকি এতিয়াহে সকলোৰে স্বৰূপবিলাক ওলাই পৰিব চৌধুৰী কওক ক'ত আছে আপুনি হয় নেকি আৰু বাকী খবৰ আৰু ঠিক আছে বাকীখিনি মই বাৰু ৰ'ব মই আপোনাক কল বেক কৰি আছোঁ কি হ'ল মা অথনিৰ পৰা এনেকৈ শুই আছা যে নাই গাটো ভাল লগা নাই গা ভাল লগা নাই নে মন ভাল লগা নাই মা এনেকৈ নাথাকিবা মা তুমিয়ে যদি এনেকৈ থাকা তেন্তে মই কেনেকৈ জীয়াই থাকিম এই বয়সত মই কৃপালক হেৰুৱালো কুলক্ষণী বুলি মোক ঘৰখনেও খেদাই পঠালে জহন্নামে যাবলৈ সাজু হোৱা মোৰ সকলো শেষ হৈ গ'ল মোৰ নাই 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 মই মেনেজ কৰি আছোঁ কচোন মেনেজ মানে মই ক'ৰ পৰা বিচাৰি আনিব নালাগে নহয় কুলক্ষণী বুলি মোক ঘৰখনেও খেদাই পঠালে তাৰ পাছতো মই জীয়াই থাকিবলৈ সাহস কৰিছো আৰু তুমি নাই নাই তেনেকৈ নকবি দেৱী মোৰ একো হোৱা নাই আৰু মোৰ একো হ'বও নোৱাৰে মই তহঁতক লৈ জীয়াই থাকিম জীয়াই থাকিব লাগিব মা সাহসেৰে জীয়াই থাকিব লাগিব সমাজক দেখুৱাই দিব লাগিব জন্মৰ সময়তে কোনেও কুলক্ষণী হৈ জন্মগ্ৰহণ নকৰে তই এই শব্দটো মুখলৈ নানিবি দেৱী তই মোৰ ছোৱালী তোক মই চিনি পাওঁ তোৰ অন্তৰখন আনে চিনি নাপালেও মই ভালকৈ চিনি পাওঁ তোৰ জন্মৰ সময়ত দেউতাৰৰ যে কিমান ফূৰ্তি তোক লৈ কিমান সপোন দেখিছিল আমিহে তোক একোৱে দিব নোৱাৰিলো মোক একো নালাগে মা তোমাৰ মুখত এবাৰ হাঁহি দেখিবলৈ পালে সেয়াই মোৰ বাবে যথেষ্ট তুমি যিবোৰ কাৰণে অশান্তিত আছা সেই কাৰণবোৰ মই নোহোৱা কৰিম তুমি চিন্তা নকৰিবা মা তই ইমান ডাঙৰ কথা চিন্তা কৰিব পৰা হলি ইমানবোৰ কথা মই এতিয়ালৈকে ভাবিব পৰা হোৱাই নাই তইয়ে মোৰ আচল সম্পদ সম্পদ নহয় মা হয়তো মই অপদাৰ্থ কিন্তু মই সকলো মিল কৰিহে এৰিম মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে
ডাইনিঙত ভাত দিলোঁ তেনেকৈ এৰি থৈ গুচি আহিলা গোটেইখন বিচাৰি ফুৰিছোঁ আৰু এতিয়া তুমি ইয়াত এনেকৈ ৰৈ আছাহি কোৱাচোন কি হৈছে একো হোৱা নাই একো নহ'লে তুমি এনেকৈ নাথাকা কেনেকৈ থাকিব লাগে মই কেনেকৈ থকাটো বিচাৰিছা কোৱাচোন অনি তুমি মোক খং কৰিছা চৰি তুমি যেনেকৈ ভাবিছা তেনেহ'লে হয়তো মোৰ ভুল হৈছে আকৌ কৈছোঁ আই এম এক্সট্ৰিমলি চৰি একচুৱেলি মোৰ মন মগজে একো কাম নকৰা হৈছে মই বুজিছোঁ অনি কিন্তু কি কৰিবা কোৱাচোন জহন্নামে যাবলৈ সাজু হোৱা মোৰ সকলো শেষ হৈ গ'ল মোৰ আৰু কোম্পানীৰ এই অৱস্থা হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ তুমি হাৰি যাব নোৱাৰা অনি মই আছোঁ তোমাৰ লগত তুমি আছা কাৰণেইতো মই সাহসেৰে আছোঁ নহ'লেতো এতিয়ালৈ মই ভাঙি গ'লো হয় তুমি ভাগিব নোৱাৰা মই সদায় তোমাৰ লগতে থাকিম ইউ হেভ টু এচিভ ইয়ৰ গ'ল হেল্ল' ৰাখী অঁ কচোন কি পইচা অঁ নাই মই মেনেজ কৰি আছোঁ অঁ কচোন মেনেজ মানে মই ক'ৰ পৰা বিচাৰি আনিব নালাগে নহয় অঁ মই কাইলৈকে পঠিয়াই দিম মই আৰু শান্তনু যাম হ'ব তই একো চিন্তা নকৰিবি সকলো ঠিক হৈ যাব থৈছোঁ মাৰিয়া উৰহি গছৰ ৰুৰ এইবাৰহে ওলাব যেন পাইছোঁ তাৰমানে তুমি কি ক'ব বিচাৰিছা এতিয়া সেইজনী ছোৱালীক মই হাত জোৰ কৰিব লাগিব মা নহ'লে মই কি জানো দাদাক কোনে মাৰিছে কিয় মাৰিছে আৰু জানা হ'লে আপোনাক নকলোহেঁতেন নেকি